মৰমৰ মইনাহঁত, আজি আমি তোমালোকৰ কিতাপত থকা এখন ধুনীয়া কবিতা আছে, এইখন আজি আমি পঢ়িম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। প্ৰথমে তোমালোকৰ কিতাপত থকা ছবিবোৰলৈ চোৱাচোন। এইটো হৈছে কি? এইটো হৈছে ফৰিং। এইটো হৈছে কি? এইটো হৈছে মৌমাখি। মৌমাখি আমাক কি দিয়ে? মৌমাখি আমাক মধু দিয়ে। কি দিয়ে? মধু দিয়ে। তাৰপিছত এইটো হৈছে মহ। কি এইটো? মহ। মহ আমাক কি কৰে? ৰাতি আমাক কামুৰে। এইখন হৈছে কি? এইখন হৈছে মকৰাৰ জাল। আৰু এইটো হৈছে কি? মকৰা। তাৰপিছত এইটো হৈছে কি? এইটো হৈছে জিঞা। কি এইটো? জিঞা। এইটো হৈছে কি? এইটো হৈছে পৰুৱা। কি এইটো? পৰুৱা। আৰু এইটো হৈছে পখিলা। পখিলা ক'ত থাকে? পখিলা ফুলনিত থাকে। আৰু পখিলাই ফুলত পৰি ফুলৰ মধু খায়। এতিয়া আমি এই কবিতাখন গাম। কবিতাখনৰ নাম কি? কবিতাখনৰ নাম হৈছে কীট পতংগ। কি? কীট পতংগ। এই ছবিবোৰ যে চালা তোমালোকে, এইবোৰক কি কয়? এইবোৰ হৈছে কীট পতংগ। কীট পতংগ। আছিল এটা মহ, সুধি থাকে কোন কোন। গধূলি হ'লে আমনি কৰে, পঢ়ি আছে ৰুণ জুন। মকৰাই জাল গুঠি সাধু কথা শুনে, মহ মাখি পৰুৱাক টপাটপ ধৰে। আৰু এবাৰ কৈ দিছো। কীট পতংগ। আছিল এটা মহ, সুধি থাকে কোন কোন। গধূলি হ'লে আমনি কৰে, পঢ়ি আছে ৰুণ জুন। মকৰাই জাল গুঠি সাধু কথা শুনে, মহ মাখি পৰুৱাক টপাটপ ধৰে। মৰমৰ মইনাহঁত, তোমালোকে তোমালোকৰ কিতাপত থকা এই ছবিবোৰত ধুনীয়াকৈ ৰং কৰিবা।